নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 21 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। বিজেপিৰ বিৰুদ্ধে দেশ কঁপাব কংগ্ৰেছে, হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। বিজেপিৰ বিৰুদ্ধে এইবাৰ দেশ কঁপাব কংগ্ৰেছে। নীট পৰীক্ষাৰ বেমেজালিক লৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া। প্ৰধানমন্ত্ৰী মোদীৰ ভূমিকাক কঠোৰ সমালোচনা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ। কিয় প্ৰধানমন্ত্ৰী মোদী মৌন হৈ আছে বুলি প্ৰশ্ন সাংসদগৰাকীৰ। যুৱ প্ৰজন্মৰ আশা পূৰণ কৰাত মোদী চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হ'ল আৰু তাৰ পিছতেই এইদৰে প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ। নেট পৰীক্ষাৰ স্থগিত ৰাখিবলগীয়া হৈছে। নীট পৰীক্ষা কিয় বাতিল কৰা নাই গৌৰৱ গগৈৰ প্ৰশ্ন। কংগ্ৰেছে দেশজুৰি প্ৰতিবাদ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে সাংসদ গৌৰৱ গগৈয়ে। সংসদত বিষয়টো ৰাহুল গান্ধীয়ে উত্থাপন কৰিব। নীট পৰীক্ষাৰ বেমেজালিক লৈ এইদৰে হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। দিবলৈ আন এটা ব্ৰেকিং নিউজ। এতিয়া কোনেও মোদীক ভয় নকৰে। বাৰাণসীত মোদীৰ গালৈ কোনোবাই চেণ্ডেলো দলিয়াইছে। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদীক লৈ এইদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। ৰাহুল গান্ধীয়ে সংবাদমেলযোগে মন্তব্য কৰে মোদীক লৈ। এতিয়া দেশত কোনেও ভয় নকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। পূৰ্বতে মোদীৰ বুকুখন 56 ইঞ্চিৰ আছিল, কিন্তু এতিয়া নাই। মানুহক ভয় খুৱাবলৈ পূৰ্বতে তেওঁ কাম কৰিছিল, কিন্তু মানুহৰ মনৰ পৰা এই ভয় এতিয়া আঁতৰ হৈ গৈছে। তেওঁ কোনোবাই বাৰাণসীত চেণ্ডেলেৰেও আঘাত কৰিছিল বুলি মন্তব্য ৰাহুল গান্ধীৰ। এতিয়া বিৰোধী শক্তিশালী হৈছে, এয়া আকৰ্ষণীয় সময়। এইদৰে মন্তব্য কৰে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ। এতিয়া দেশত কোনেও ভয় নকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। লগতে ৰাহুল গান্ধীয়ে কয় মোদী চৰকাৰে ৰুছ ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰাৰ কথা দাবী কৰে, কিন্তু পেপাৰ লিক বন্ধ কৰিব নোৱাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰীক্ষা বিসংগতিক লৈও ৰাহুল গান্ধীয়ে মোদীক আক্ৰমণাত্মক মন্তব্য কৰে। পেপাৰ লিকক লৈ দেশজুৰি বিতৰ্ক অব্যাহত আছে। বিৰোধীয়ে বিষয়টোক লৈ নিৰন্তৰভাৱে সমালোচনা কৰিছে কেন্দ্ৰীয় চৰকাৰক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি ৰাহুল গান্ধীৰ তীব্ৰ কটাক্ষ। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰিম বুলি কোৱা দেশখনে পেপাৰ লিক বন্ধ কৰিব নোৱাৰে। নীট পৰীক্ষাৰ বিসংগতিক লৈ এইদৰে প্ৰতিক্ৰিয়া কৰি নৰেন্দ্ৰ মোদীক উদ্দেশ্যে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। লোকসভাৰ নিৰ্বাচনত 11খন আসন লাভ কৰিও যেন শংকিত ভাৰতীয় জনতা পাৰ্টি। 2024 লোকসভা নিৰ্বাচনত অসমত 11খনকৈ আসন লাভ কৰিছিল ভাৰতীয় জনতা পাৰ্টি, কিন্তু লোকসভা নিৰ্বাচনত 11খন আসন লাভ কৰিও যেন শংকিত এতিয়া বিজেপি। যোৰহাটত পৰাস্ত হৈ বিজেপিয়ে সন্মুখত দেখিছে প্ৰত্যাহ্বান, কাৰণ বিজেপিক নাকচ কৰিছে যুৱ ভোটাৰে। আনকি অসন্তুষ্ট বিজেপিৰ যুৱ মৰ্চাও। ইয়াকে লৈ এতিয়া শংকিত হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি। 2024 লোকসভা নিৰ্বাচনত অসমত ভাল ফলাফল দেখুৱায়ো অসন্তুষ্টি এতিয়া বিজেপিত। শংকিত বিজেপি। লোকসভা নিৰ্বাচনত 11খন আসন লাভ কৰিও যেন শংকিত বিজেপি। যোৰহাটত পৰাস্ত হৈ বিজেপিয়ে সন্মুখত দেখিছে তীব্ৰ প্ৰত্যাহ্বান, কাৰণ বিজেপিক নাকচ কৰিছে এইবাৰ যুৱ ভোটাৰে। আনকি অসন্তুষ্ট বিজেপিৰ একাংশ যুৱ মৰ্চাও। একেলৈ এতিয়া বিজেপিৰ মাজত তীব্ৰ আলোড়ন আৰু বিজেপি এতিয়া শংকিত হৈ পৰিছে। আৰু আনফালে প্ৰতিবাদ অব্যাহত আছে শিক্ষাৰ্থীৰ। নীট আৰু UGC নেট পৰীক্ষাৰ কেলেংকাৰী, ধনৰ টোপোলালৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ। এইবাৰ ৰাজপথত শিক্ষাৰ্থীৰ তীব্ৰ প্ৰতিবাদ। নীট আৰু UGC নেট পৰীক্ষাৰ বেমেজালিক লৈ উত্তপ্ত পৰিস্থিতি। শিক্ষামন্ত্ৰী বাসগৃহৰ সন্মুখত ধনৰ বস্তালৈ প্ৰতিবাদ কংগ্ৰেছৰ। নীট আৰু নেটৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰোধিতাৰে প্ৰতিবাদ NSUIৰ। বস্তাত নকল নোট ভৰাই দলিয়ালে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ বাসগৃহৰ সন্মুখত। নকল নোট উৰুৱাই শতাধিক শিক্ষাৰ্থীৰ প্ৰতিবাদ সাব্যস্ত। শিক্ষাৰ্থীৰ পৰা ধন লৈ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ। দেশত NTA নেশ্যনেল টেষ্টিং এজেন্সিক নিষিদ্ধ ঘোষণা কৰাৰ দাবী প্ৰতিবাদকাৰীৰ।
প্ৰতিবাদকাৰী NSUI কৰ্মীক আটক কৰে আৰক্ষীয়ে। আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত NSUIৰ প্ৰতিবাদকাৰীসকল নীট আৰু UGC নেট পৰীক্ষাৰ বেমেজালিক লৈ এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। শিক্ষামন্ত্ৰীৰ বাসগৃহৰ সন্মুখত ধনৰ টোপোলা লৈ এইদৰে শিক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। দিবলৈ চোৱা এটা ব্ৰেকিং নিউজ। অপৰাধীৰ বাবে দয়া নাই, ক্ষমা নাই। দেশত শীঘ্ৰেই আহি আছে 3খনকৈ নতুন আইন। 1 জুলাইৰ পৰা ভাৰতত আহিব 3খনকৈ নতুন আইন। অপৰাধীৰ বাবে দয়া নাই, ক্ষমা নাই। 1 জুলাইৰ পৰা ভাৰতত আহি আছে 3খন নতুন আইন। আৰু কি কি এই 3খন নতুন আইন আৰু এই 3খন নতুন আইনত কি কি নিয়ম থাকিব? 1 জুলাইৰ পৰা ভাৰতত বলবৎ হ'ব 3খন নতুন আইন। দেশত অন্ত পৰিল IPC আৰু CRPC। ভাৰতত অন্ত পৰিল IPC আৰু CRPC, ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িতসকলক দিয়া হ'ব ফাঁচী। ৰাজদ্ৰোহৰ ধাৰা 124 ৰূপে সমাপ্ত। ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহ আইন। নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰা লোকৰ তথ্য। কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীৰ ফালৰ পৰা। কোনো এটা গোচৰত 90 দিনৰ ভিতৰত কি হ'ল তাৰ সকলো ধৰণৰ তথ্য দিব লাগিব আৰক্ষীয়ে। তাৰ তথ্য গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক দিব লাগিব আৰক্ষীয়ে। হিট এণ্ড ৰানৰ গোচৰত 10 বছৰৰ কাৰাদণ্ড হ'ব এতিয়াৰে পৰা। কিশোৰীৰ সৈতে ধৰ্ষণত জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব। সন্ত্ৰাসবাদক লৈ দেশত আহি গ'ল কঠোৰ আইন। 1 জুলাইৰ পৰা 3খন আইন দেশত মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদক এতিয়াৰ পৰা দিব নোৱাৰিব নিৰাপত্তা। ইয়াৰ উপৰিও আহি আছে কেইবাটাও নতুন নিয়ম। 1 জুলাইৰ পৰা গণধৰ্ষণৰ ঘটনাত থাকিব মৃত্যুদণ্ডৰ শাস্তি। যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীৰ ভাষ্য ভিডিঅ' ৰেকৰ্ড কৰাটো বাধ্যতামূলক। সকলো ধৰণৰ ডিজিটেল তথ্য আদালতত গ্ৰহণযোগ্য হ'ব। 1 জুলাইৰ পৰা ভাৰতত বলবৎ হ'ব এই 3খনকৈ নতুন আইন। পৰৱৰ্তী খবৰ, কৰিমগঞ্জত 22 জুন পৰ্যন্ত সকলো বিদ্যালয় মহাবিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা। প্ৰলয়নকাৰী বানৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ল প্ৰশাসন। বৰাকত অধিক ভয়াৱহ হৈছে বান পৰিস্থিতি। পুনৰ দুদিনৰ বাবে বন্ধ সকলো বিদ্যালয় মহাবিদ্যালয়। 22 জুন পৰ্যন্ত বন্ধ থাকিব সকলো ধৰণৰ শিক্ষা অনুষ্ঠান। কৰিমগঞ্জ জিলা আয়ুক্তই জাৰি কৰিছে এই বিশেষ জাননী। ভয়ংকৰ বান পৰিস্থিতি কৰিমগঞ্জত। পূৰ্বে 19ৰ পৰা 20 জুন পৰ্যন্ত জাৰি কৰিছিল বন্ধৰ ঘোষণা। ভয়াৱহ বান পৰিস্থিতিৰ বাবে ঘোষণা কৰিছে বন্ধ। সমগ্ৰ বৰাকত সংসাৰী ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। আগন্তুক দুদিনলৈ বন্ধ থাকিব বৰাকৰ সকলো ধৰণৰ স্কুল কলেজ। বৰাকত অধিক ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, জামিন পালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। অৱশেষত জামিন পালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। শীঘ্ৰেই জেলৰ পৰা বাহিৰলৈ আহিব অৰবিন্দ কেজৰিৱাল। জামিন লাভ অৰবিন্দ কেজৰিৱালৰ। দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত জেলত আছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। ৰাইজি ইভিনিউ আদালতে মঞ্জুৰ কৰে কেজৰিৱালৰ জামিন। 1 লাখ টকাৰ জামিনত মুক্তি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। পৰৱৰ্তী খবৰ, দৰঙৰ আৰক্ষী অধীক্ষকক ধমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। থানাৰ পৰাই অভিযুক্তৰ পলায়নক লৈ আৰক্ষীক ধমক মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মাটিৰ দালালক। চিপাঝাৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মাটিৰ দালাল কুলেন নাথক। মঙলবাৰে থানাৰ পৰাই ৰহস্যজনকভাৱে পলায়ন কুলেন নাথৰ। দুদিনে পলায়ন কৰা আছামীৰ সংসূত্ৰই উলিয়াব নোৱাৰিলে আৰক্ষীয়ে। ইয়াকে লৈ আৰক্ষীক ধমক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক এইদৰে দমক প্ৰদান কৰে। এনেকৈও মানুহ এজন ধৰি অনাৰ পিছত পলাই যাব পাৰে নেকি বুলি প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ। বহুত বদনাম হৈছে আপোনালোক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। দৰঙৰ আৰক্ষী অধীক্ষক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধমক। থানাৰ পৰা অভিযুক্ত পলাই যোৱাৰ পিছতেই এই ধমক হিমন্ত বিশ্ব শৰ্মাৰ। দিবলৈ চোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ। হিজবুল্লাৰ মুকলি ধমক, ইজৰাইলক নিশেষ কৰাৰ ভাবুকি।
পুনৰ গৰম হৈছে মধ্যপ্ৰাচ্য ইজৰাইলক শেষ কৰি দিয়াৰ মুকলি ভাবুকি প্ৰদান কৰিছে হিজবুল্লাৰ ফালৰ পৰা ইজৰাইলৰ এজনো নাগৰিক বাচি নাথাকিব বুলি ধমক হিজবুল্লাৰ সম্পূৰ্ণ যুদ্ধৰ দিশে আগবাঢ়িলেই ইজৰাইলক এডোখৰ ঠাই বাচি নাথাকিব হিজবুল্লাৰ ৰকেটৰ পৰা ইজৰাইলে ৰক্ষা নাপাব বুলিও হুংকাৰ হিজবুল্লাৰ কামাণ্ডাৰ হাছান নাছৰাল্লাহৰ মুকলি ধমক ইজৰাইলক আটাইতকৈ বেয়া পৰিস্থিতিৰ বাবে হিজবুল্লাহ সাজু বুলিও ঘোষণা নেতাগৰাকীৰ যুদ্ধৰ বাবে ইজৰাইল আগবাঢ়িলেই ইজৰাইলক নিশেষ কৰাৰ হুংকাৰ প্ৰদান কৰিছে হিজবুল্লাই ইৰাণ সমৰ্থিত হিজবুল্লাৰ ধমকৰ পাছতে বিশ্বত চাঞ্চল্য ইজৰাইলক যুদ্ধৰ বাবে এক প্ৰকাৰৰ উচতনি দিলে হিজবুল্লাই ইজৰাইলক শেষ কৰি দিয়াৰ ভাবুকি হিজবুল্লাৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য কাঞ্চনজংঘা এক্সপ্ৰেছত কিয় খুন্দা মাৰিছিল মালগাড়ীয়ে কাৰ ভুলৰ বাবে সংঘটিত হৈছিল সেই ভয়াৱহ ৰেল দুৰ্ঘটনা কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনা সন্দৰ্ভত ডাঙৰ খবৰ ৩জন আহত ৰেল যাত্ৰীৰ বক্তব্য সংগ্ৰহ কৰিছে ৰেল আৰক্ষীয়ে প্ৰাথমিক তদন্তত ৰেল আৰক্ষীয়ে জানিব পৰা অনুসৰি মালগাড়ীখনৰ গতিবেগ প্ৰতি ঘণ্টাত কমেও ৭০ কিলোমিটাৰৰ পৰা ৭৫ কিলোমিটাৰ আছিল কিন্তু কিয় GRPয়ে সেইটো জানিব বিচাৰে ৰেলৱেৰ পৰা কিয় মালগাড়ীখনৰ গতিবেগ ইমান তীব্ৰ আছিল কিয় কেইবা ঘণ্টা ধৰি সিগনেলৰ সমস্যা আছিল ষ্টেচন মাষ্টাৰৰ পৰা আৰম্ভ কৰি ৰেলৱে গাৰ্ডৰ ভাৰপ্ৰাপ্ত বিষয়ালৈকে সকলোৱে উত্তৰ দিব লাগিব এই প্ৰশ্নৰ আৰু দুৰ্ঘটনা সংঘটিত হোৱা সেই ৰেল দুৰ্ঘটনাৰ লৈ এই ডাঙৰ খবৰ পোহৰলৈ আহিছে যৌথ পৰ্যবেক্ষণৰ অনুসৰি তেওঁলোকে স্বয়ংক্ৰিয় সংকেত ব্যৱস্থা বিকল হলে ৰেলখনে মানি চলিবলগীয়া নিয়ম মানি চলা নাছিল একে সময়তে চালকজনে নিয়মৰ বাহিৰত গৈ অত্যাধিক বেগেৰে মালগাড়ীখন চলাইছিল ইতিমধ্যে কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু তদন্তৰ সময়ত ৰেলৱেৰ তদন্তকাৰী হাতলৈ আহিছে কিছু নতুন তথ্য উল্লেখযোগ্য যে ৰাঙাপানী ষ্টেচন আৰু কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনাস্থলীৰ মাজত ৩খন ৰেল গেট আছে ইয়াৰে ভিতৰত দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পূৰ্বে ৰাঙাপানী ষ্টেচনৰ সৈতে যোগাযোগ কৰি এখন ৰেল গেটৰ চকীদাৰে কয় যে মালগাড়ীখনৰ গতিবেগ অতি তীব্ৰ আছিল কিন্তু ব্যৱস্থাটোৱে কাম নকৰাৰ বাবে মালবাহী ৰেলখনৰ গতিবেগ সম্পৰ্কে চালকক জনাব পৰা নাছিল এই সকলোবোৰ ক্ষেত্ৰত ষ্টেচন মাষ্টাৰে ৰেল চালকৰ সৈতে আভ্যন্তৰীণ ব্যৱস্থাৰ জৰিয়তে যোগাযোগ কৰে কিন্তু সেইদিনা সেয়া সম্ভৱ নহল মালবাহী গাড়ী চালকক মাতি অনাৰ কথা ভাবিছিল অৱশ্যে সেই ফোন যোৱাৰ আগতেই মালগাড়ীখনে কাঞ্চনজংঘা এক্সপ্ৰেছত খুন্দা মাৰে আৰু ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ শেহতীয়া তথ্য এইদৰে প্ৰকাশ পাইছে